নমস্কাৰ, মই আজি কথা পাতিম সদনৰ বিষয়ে। সদনৰ হুলস্থুলীয়া পৰিৱেশৰ বিষয়ে। সেই বিষয়ত মই কথা পাতিম। আপোনালোকে ভালকে শুনিব, ভালকে অলপমান চাব, মোৰ ভিডিঅ'বিলাকো চাব আপোনালোকে। মোৰ ভিডিঅ' গুৰুত্ব দিব লগা কোনো কাৰণ নাই, কিন্তু অলপ শুনিলে ভাল পাওঁ। আৰু আপোনালোকে কেৱল যিহেতু বেলেগৰ কেৱল নিউজবিলাক চাই থাকে, তেওঁলোকৰ পৰা একো আপোনালোকে নিশিকে। কিয় নিশিকে? নিশিকাৰ কাৰণ আছে। আৰু ৰাজনীতিকৰ কথা বা ৰাজনীতিকৰ আলোচনা যিসকল ব্যক্তিয়ে কৰিব, মই বুলি নহয়, যিসকল ব্যক্তিয়ে কৰিব, তেওঁলোকৰ যদি আপোনালোকে যদি অলপ তেওঁলোকৰ কথা যদি আপোনালোকে শুনে, তেতিয়াহ'লে আপোনালোকে নিজে অনুভৱ কৰিব যে হয়, সমাজত সঁচা কৰি ৰাজনীতিকেহে সকলো দিশ আগবঢ়াই লৈ যায়। এই বস্তুটো তেতিয়া আপোনালোকে বুজিব। সকলো শক্তি, সকলো ঠাইৰ পৰাই যে সকলো শক্তি কেৱল ৰাজনীতিকতে যে আছে, এই কথাটো আপোনালোকে বুজি পাব। এতিয়া মই মেইন কথাটো লৈ আহোঁ, আচল কথা লৈ আহোঁ। আপোনালোকে ভালকে শুনিব। সদনত চিঞৰ বাখৰ কৰে কোনে? বিৰোধীয়ে। এতিয়া যিহেতু আমাৰ বিৰোধী যিহেতু নাই বুলিয়ে ক'ব পাৰি, কাৰণ যিকেইটা কংগ্ৰেছৰ জয় হৈছে সেইকেইটা বিৰোধীৰ লিষ্টতে নপৰে। এতিয়া বিৰোধী হিচাপে আমি এজন মানুহৰে নাম ল'ব লাগিব, সেই মানুহজনৰ নাম হৈছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই যিহেতু বিৰোধীৰ হেড কামাণ্ডাৰ বৰ্তমান, তেওঁ হেড। এতিয়া তেওঁ যিখিনি সদনত মাত মাতিব, সেইখিনি কিন্তু গুৰুত্ব দিব লগা কথা। জনসাধাৰণে তেওঁৰ কথাখিনি দলিয়াই নেপেলাব। কিয় নেপেলাব? কাৰণ যদিহে বিৰোধী যদি নাথাকে, তেতিয়াহ'লে চৰকাৰে যি মন যায় তাকে কৰিব। এই কথাটো সঁচা। সেইবাবে বিৰোধী যিহেতু নাছিলেই, কিন্তু তথাপিতো এজন আছে। আৰু তেওঁক, মোৰ অনুভৱ, তেওঁক ইচ্ছা কৰি বা পৰিকল্পিতভাৱে বা ইচ্ছা কৰিহে তেওঁক জয় কৰাই সদনত লৈ আহিছে। উদাহৰণস্বৰূপে মই দুটামান কথা কওঁ। কংগ্ৰেছক অসমৰ পৰা সম্পূৰ্ণৰূপে গাদীৰ পৰা দলিয়াই পেলোৱা মানুহজনে হৈছে অখিল গগৈ ডাঙৰীয়া। বুজি পালে নে আপোনালোকে? সেই কথাখিনি আজিৰ যিটো জয়ন্ত দাস ডাঙৰীয়াই যে কৈ থাকে ন বিজেপি বা কং বিজেপি, সেই কং বিজেপিয়ে সেই কথাটো জানে। আজি বিজেপিৰ পৰা চৰকাৰ চলাই থকা মানুহখিনিয়ে কিন্তু সেই কথাখিনি জানে যে যদিহে অখিল গগৈ ডাঙৰীয়াই যদি সদনত নাথাকি যদি বাহিৰত থাকে, তেতিয়াহ'লে চৰকাৰ কিন্তু সলনি হৈ যাব। তেওঁ দিন নাই ৰাতি নাই, তেওঁ আন্দোলন কৰি চৰকাৰ সলনি কৰি দিয়াটো একদম খাটাং। সেইবাবে তেওঁকো পৰিকল্পিতভাৱে জয় কৰাই সদনৰ মজিয়াত লৈ যায় কিনে যে আমাৰ লগতে থাক, আমাৰ লগতে মাত দি থাক, যাতে আমাৰ চৰকাৰখনো চলি থাকে, তয়ো চলি থাকা। এই কথাটো হৈছে। নহ'লে আপুনি এই কথাটো চিন্তা কৰক, অখিল গগৈ ডাঙৰীয়াৰ সমষ্টিত আপোনাৰ মিত্ৰজোঁটৰ বিজেপি প্লাছ এজেপি, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট আৰু অসম গণ পৰিষদৰ কেণ্ডিডেট দুয়োটাকো দিছে। কিহৰ মিত্ৰ হ'ল? জনসাধাৰণক এটা বুৰ্বক বনোৱাৰ নিচিনা নহ'ল জানো? এই কথাবিলাকে জনসাধাৰণে অলপ অলপ বুজি পাব লাগিব। ৰাজনীতি সকলো একে সময়ত বুজি নাপায়তো। সাধাৰণকে যেতিয়া বুজি পাব, আপুনি যেতিয়া ৰাজনীতিক বুজি পাব, আপুনি যেতিয়া ব্ৰেইনত বুজিব যে হয়, পলিটিক্স বা ৰাজনীতিকৰ বাতাবৰণখিনি খুব ধুনীয়া, তেতিয়াহ'লে সমাজখন ঠিক হ'ব। এই কথাটো সঁচা। তাতকৈ চুকুৰ আলীকে মই ধন্যবাদ দিম। তেওঁ ৰাজনীতি বুজি নাপালেও তেওঁ ইলেকশ্যন বা নিৰ্বাচন খেলিবৰ কাৰণে আগবাঢ়ি আহে। তেওঁক ধন্যবাদ দিবই লাগিব। সেই গতিকে মই এই কথাটো কওঁ যে পৰিকল্পিত হিচাপে বা ইচ্ছা মতেই তেওঁক জয় কৰাই আনিছে, সেইটো এটা ৰণনীতি। সেই ৰণনীতিটোৱেতো সকলোতকৈ ৰাজনীতিকৰ ভাল শিপা। এতিয়া সদনত তেওঁ চিঞৰ বাখৰ কৰি দলপতিৰ যিটো বিৰোধীৰ যিটো দলপতি, সেই কথাটো দলিয়াই পেলাই দিব লগা নহয়। কাৰণ যদি সম্পূৰ্ণৰূপে যদি বিৰোধীও যদি নাথাকে, তেতিয়া কিন্তু চৰকাৰৰ যি মন যায় সেই মনেই কাম কৰিব। এইও এটা কথা। চৰকাৰে ভাল কামেই কৰক, আমাৰ জনসাধাৰণৰ আপত্তি নাই। চৰকাৰে ভাল কামেই কৰক, চৰকাৰে ভাল কাম কৰি দেশখন আগবঢ়াই লৈ যাওক। প্ৰতিটো নৱপ্ৰজন্মই যাতে সকলো সা সুবিধা পায়,
প্ৰতিটো ব্যক্তিয়ে বৃদ্ধসকলে যাতে পেঞ্চন পায়, পেঞ্চন পোৱাৰ উপৰিও তেওঁলোকে যাতে মাহিলী এটা ঔষধ পাতিৰ যাতে এটা তেওঁলোকে যদি এটা সা সুবিধা পায়, প্ৰতিটো ঘৰতে যদি তেওঁলোকে এটা সৰু সামান্য হ'লেও যদি সা সুবিধা দিব পাৰে, তেতিয়াহ'লে চৰকাৰে আহিব লগা চৰকাৰ নিশ্চিত থাকিবই, তাতে কোনো আপত্তি নাই। এতিয়া আগতে দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি আছিল, থাকিলে কি হ'ব, কাম নহ'ব। কাৰণ মই আজি আপোনালোকক কৈ থৈ দিলোঁ, এই ভিডিঅ'টো মোৰ শুনিব, এদিন হ'লেও দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিজেপিত আগমন হোৱাটো খাটাং। কিয় খাটাং? কাৰণ বিজেপিৰ এতিয়া আমাৰ যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে আছে, তেখেতক ৰাজনীতিৰ মানে মানে আপোনাৰ গুৰু বুলিয়ে ক'ব লাগিব। মানে আপোনাৰ সেই গুৰুজনে হৈছে আপোনাৰ দেৱব্ৰত শইকীয়াৰ দেউতা। এইটো সকলোৱে জানে, নতুনকে ক'ব লগা একো নাই, সকলোৱে জানে। সেইবাবে মই কৈছোঁ যে বিৰোধী এজন হ'লেও যে চিঞৰি আছে, তেওঁকো কিন্তু ধন্যবাদ দিব। কাৰণ তেওঁক যদি ধন্যবাদ নিদিয়ে, তেতিয়াহ'লে কিন্তু ৰাজ্যৰ বা দেশৰ চৰকাৰে যি মন যায় তাকেই কৰিব। এই কথাবিলাক জনসাধাৰণে জনা উচিত। এই কথাটো আপোনালোকে বেয়া পাব নালাগে যে এই অখিল গগৈ ডাঙৰীয়াই সদনত চিঞৰি কথা কৈ আছে, চিঞৰিবই। তেওঁ জয় হৈ যোৱা এজন কেণ্ডিডেট, তেওঁৰ যিটো ভাল নালাগিব তেওঁ ক'বই। সেইকাৰণে বহু মানুহে কেৱল যে মই অমুকক ভাল পাওঁ, সেই নিৰপেক্ষ চিন্তাধাৰাত বিচাৰ কৰিব লাগে। আপুনি জনসাধাৰণ হৈছে এটা জাৰ্জ, মানে আপোনাৰ এই ন্যায়াধীশৰ নিচিনাকে তেওঁলোকে মানে আপোনাৰ কৰে, সকলো পৰিচালনা কৰে, যে হয় কোনজন মানুহে কি কাম কৰিছে, কি কৰা নাই। গতিকে ভিডিঅ'টো মোৰ চাব ভালকৈ, ধন্যবাদ।